গুগল ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰিব সমৰ্থ পৰ্টেল বুলি ইয়াতে সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো লিংক আহিব সমৰ্থ এডমিশন পৰ্টেল ইয়াতে ক্লিক কৰি দিব আৰু এই ওপৰত থকা থ্ৰী ডটত ক্লিক কৰিব তাৰ পিছত ইয়াত মোৰ অপচনটোত আহিব ইয়াতে দেখি আছে মেৰিট লিষ্ট বুলি আছে মেৰিট লিষ্টত ক্লিক কৰি দিব আৰু পপআপটো ক্লোজ কৰি দিব আপুনি কোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত মানে আপোনাৰ কলেজখন কোনখন ইউনিভাৰ্সিটি আন্ডাৰত আছে সেই ইউনিভাৰ্সিটিটো ইয়াতে সিলেক্ট কৰিব লাগিব ইনষ্টিটিউট নেমত যেহেতু মই এটা চাইছো গুৱাহাটী ইউনিভাৰ্সিটি সাৰ্চ কৰিছো আৰু আনন্দৰাম ঢেকিয়াল ফুকন এডিবি কলেজ সাৰ্চ কৰিছো আৰু প্ৰগ্ৰামটো আপোনালোকে বিএ কৰিছে নে বিএসসি কৰিছে বা বিসিএ কৰিছে আপোনালোকে ইয়াত প্ৰগ্ৰামটো সিলেক্ট কৰি দিব যেহেতু বেচেলৰ বিএ টো সিলেক্ট কৰিছো মই আৰু ইয়াতে লিংকত ক্লিক কৰি দিব দেখিছে এতিয়ালৈকে কোনো ওলোৱা নাই মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই বৰ্তমানলৈকে যেতিয়া মেৰিট লিষ্ট ওলাব ইয়াতে আপোনালোকে দেখিবলৈ পাব বৰ্তমান নো ৰিজাল্ট ফাউণ্ড বুলি আছে হয়তো 12টা বজাৰ পিছত বা আবেলি সময়লৈকে আহিব পাৰে এতিয়ালৈকে কোনো মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই